हेलो दोस्तों जे श्रीमंत शंकरदेव यूनिभार्सिटी अफ हेल्थ साइंसत जे डी फार्म बी फार्म बा बीएससी नार्सिंग बा मेडिकल रिलेटेड जे किबा कोर्स কৰিবলৈ বিচাৰিছে যে তেনেতে 2026 যেটো সিট অফ এডমিশনত ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লিকেশ্যন ফিজ আৰু হাউ টু এপ্লাই মানে ইয়াতে এপ্লাই কেনেকৈ কৰিব আৰু ইম্পৰ্টেণ্ট ডেটবোৰ কি আছে বা সিলেবাস কি আছে এই ভিডিঅ'ছৰ জৰিয়তে তোমালোকে কমপ্লিটলি ডিটেইলটো তোমালোকে দি দিম যে এইভাবে ভিডিওখন শেষলৈ দেখিব যে চলক স্টার্ট করা যাক ইয়াতে সি ডাবল ইয়াত সি যেটা এক্সাম ডি ফার্ম বি ফার্ম পরি এন্ট্রেট এক্সাম যে ইয়াতে দিয়া আছে যে তোমালোকে পোনপ্ৰথমে ইয়াতে সি ডাবল যে নহয় ইয়াতে এছ যেটো যে ডি ফার্ম বা বি ফার্ম এডমিশন যে 2026 যেটো দিয়া আছে বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সত হ'ব পাৰে বা ইয়াতে তোমালোকে এন্ট্রেট এক্সাম সি ডাবল এক্সাম যেটো দিয়া আছে এইটো আৰু তোমালোকে এই এক্সামটো কমপ্লিট কৰাৰ পিছত কি কৰিব পাৰিবা বিএসসি নার্সিং দিয়া আছে ডি ফার্ম কৰিব পাৰিবা যে বি ফার্ম কৰিব পাৰিবা আৰু এলিয়ান্স হেল্থ কেয়াৰ বা বিএসসি মেডিকেল টেকনলজি কোর্সে ইয়াতে কি হ'ব বহুত যে ইয়াতে দুয়োটাই যে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুয়োটা ইনষ্টিটিউটে তোমালোকে চান্স পাবা যে সেইবিলাক যে কোর্স কৰিবলৈ পাবা আৰু যে ডি ফার্ম হৈছে যে ডিপ্লোমা ইন ফাৰ্মাসী আৰু বি ফার্ম হৈছে ডিপ্লোমা ইন বেচেলাৰ অফ ফাৰ্মাসী আকৌ তলত এইটো মানে দেখাই আছো আৰু এইটো এডমিশনৰ প্ৰসেসটো কি ডিটেইল দিয়া আছে ইয়াতে এডমিশনৰ যেটো ডিটেইল দিয়া আছে এডমিশনৰ আৰু ইয়াত সি ডাবল 2026 এক্সাম হ'ব যে ইয়াত কোর্স টাইমটো দিয়া আছে আৰু এডমিশনৰ সেশনটো যেটো 26 আৰু ইয়াত কোনটো ইউনিভাৰ্সিটিৰ আন্ডাৰত এক্সামটো চলি আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত চলি আছে আৰু এক্সাম যেটো ডেট আছে মানে তোমালোকৰ যেটো এক্সাম হ'ব হেটো কি 7 জুনত যে 2026 যেটো 7 জুন আছে সেই তাৰিখত তোমালোকে হেটো এক্সাম দিব লাগিব আৰু এইটো তোমালোকে জানি লোৱা যে আসলে এইটো এক্সাম সেন্টাৰটো ক'ত আছে যে গুৱাহাটীত আছে যে ডিব্ৰুগড় আছে যে শিলচৰ আছে বা যোৰহাটত আছে আৰু বৰপেটা তেজপুৰ ডিপু লখিমপুৰ নগাঁও কোকৰাঝাৰ নলবাৰী দুপুৰী শিলং আইজল ইটানগৰ আগৰতলা ইম্ফল যে ডিমাপুৰ আৰু গংগাঁও এইবিলাক ঠাইকত মানে এই এক্সাম সেন্টাৰটো যে দিয়া আছে তোমালোকে তাত মানে এই এক্সাম সেন্টাৰটো তোমালোকে যেতিয়াই এক্সামখনত দিবলৈ এপ্লাই কৰিবা আৰু এইবিলাক সেন্টাৰ তোমালোকে ঠাইতে মানে তোমালোকৰ যেটো ওচৰত হয় সেইটো তোমালোকে দিব পাৰা আৰু ইয়াতে যে এডমিশন ক্ৰাইটেৰিয়াটো কি আছে যে ডিফাৰেণ্ট এডমিশন যেটো ক্ৰাইটেৰিয়া আছে তোমালোকে মাস্ট বি ইণ্ডিয়ান সিটিজেনশিপ হ'ব লাগিব মানে ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব আৰু ইয়াৰ পিছত ইকোনমিটি বয়স সীমা দি দিয়া আছে 17 বছৰ হ'ব লাগিব আৰু ইয়াত 17 বছৰ হ'লেহে এই এক্সামটো তোমালোকে দিবলৈ পাবা আৰু এপ্লাই কৰিব পাৰিবা আৰু ইয়াত কোনো ধৰণৰ আপাৰ লিমিট দিয়া নাই যেটো আপাৰ লিমিট আছে বা এটো আপাৰ লিমিটটো মানে তোমালোকৰ বয়সটো এইটো আপাৰ লিমিটটো দিয়া নাই আৰু ইয়াত ৰেজিডেন্সিপ আৰু তোমালোকে পাৰ্মানেন্ট ৰেজিডেন্স মানে তোমালোকে আসামৰ সিটিজেনশিপ হ'ব লাগিব নাগৰিক হ'ব লাগিব আৰু ইয়াত মেডিকেল ফিটনেস হ'ব লাগিব আৰু তোমালোকে যেটো এডুকেশন কোয়ালিফিকেশন আছে যে ক্যান্ডিডেট হায়ার সেকেন্ডারি মানে কি 12 পাস হ'ব লাগিব আৰু 12 পাস হ'লেহে যে তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা আৰু ইয়াতে কি আছে ইংলিশ আছে ফিজিক্স আছে কেমিষ্ট্ৰি আছে বা বায়োলজি দিয়া আছে আৰু ম্যাথমেটিক্সত যে তোমালোকে এইটো যে হ'লেহে যে বায়োলজি বা ম্যাথমেটিক্স এই দুটা এটা হ'লে হয় আৰু এই তিনিটা সব তোমালোকে কম্পালসৰি হ'ব লাগিব আৰু তেতিয়া তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা আৰু এইটো এডুকেশন কোয়ালিফিকেশন আছে আৰু ইয়াৰ পিছত যে ইয়াত এপ্লিকেশন যেটো ফিজ আছে তোমালোকে এটা মই তোমাৰ ভিডিওৰ ডেসক্ৰিপশনত যে মই তোমালোকক সেই ভিডিওটোৰ ইটো দি দিম মানে তোমালোকৰ যেটো যে কিমান টকা লাগিব হেটো তোমালোকে হেটো আছে তোমালোকে হেটো দি দিম আৰু ইয়াৰ পিছত তোমালোকে এটি এপ্লাই কেনেকৈ কৰিবা এপ্লাই প্ৰসেসটো ইয়াতে দিয়া আছে যে লিংকত ওয়েবসাইটটো তোমালোকে ওয়েবসাইটত আছে সেই ওয়েবসাইটখনত যে তোমালোকে ওয়েবসাইটৰ লিংকটো মই ডেসক্ৰিপশন দি দিম সেই এপ্লাই কৰাৰ পিছতে আৰু ইয়াত পোনপ্ৰথমে তোমালোকে এপ্লিকেশন ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কমপ্লিট কৰাৰ পিছত 19 এপ্লিকেশন হেটো হ'ব আৰু ইয়াৰ পিছত আপোনাৰ পাৰ্সোনাল যে ইনফৰমেশন যেটো পাৰ্সোনাল ডিটেইল এইবিলাক আছে আৰু এপ্লিকেশন ফিজ দিয়াৰ পিছতে এটো কমপ্লিট কৰিব লাগিব আৰু ইয়াতে ডেটটো চাও
মানে কি এই এক্সামখনত যে 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰম্ভ হৈছে আৰু 30 এপ্ৰিললৈ এইটো লাষ্ট ডেট হ'ব আৰু এডমিট কাৰ্ড 20 মেত দিয়া হ'ব আৰু এক্সামখন 7 জুনত যে এইটো পাতিব তোমালোকে সেইদিনা এক্সাম এপ্লাই কৰিব পাৰিবা ইয়াত এক্সাম নেমটো দিয়া আছে CWE আৰু ইয়াত ডিফাৰ্ম পোষ্টটো দিয়া আছে 7 জুনত মানে ৰবিবাৰ যেটা সানডে হ'ব সেই ৰবিবাৰৰ দিনা সেই এক্সামখন পাতা হ'ব আৰু এক্সামটো দিবলৈ লাগিব আৰু এটা কি ষ্টেট লেভেল এক্সাম হয় মানে ষ্টেট লেভেল অল আসামত এই এক্সামখন হ'ব আৰু ইয়াত টাইমিং দিয়া আছে টাইম যেটো দিয়া আছে সময় দিয়া আছে 10টাৰ পৰা 12টালৈ আফটাৰনুন যেটো নুন দিয়া আছে সেইখনত তোমালোকে হ'ব এক্সাম হ'ব 10টাৰ পৰা 12টালৈ এই এক্সামখন হ'ব ইয়াতে মাৰ্কটো চাও যে টোটাল মার্ক দিয়া আছে 100 মার্কৰ এক্সাম হ'ব টোটাল যে 25 মার্ক ইচ সাবজেক্ট মানে প্রত্যেকটা সাবজেক্টে যে 25 মার্ক হ'ব আৰু ইয়াতে দিয়া আছে ফিজিক্সৰ পৰা 25 মার্ক কেমিষ্ট্ৰিৰ পৰা 25 মার্ক ইংলিছৰ পৰা যে 25 মার্ক আৰু কি আছে বায়োলজি और मैथमेटिक्स মানে এই দুটা সাবজেক্ট যিকোনো এটা বাছি ললে তোমালোকে যে 25 কৰি এক্সাম হ'ব এটা আৰু ইয়াৰ পিছত কি হ'ব আৰু সেই এক্সামখন দিয়াৰ পিছত যে তোমালোকৰ কি হ'ব এটা ওমৰ শীট এটাই হ'ব মানে তোমালোকৰ এটা মেৰিট লিষ্ট দিয়া হ'ব সেই মেৰিট লিষ্টত কোনে কোনে চান্স পালে বা কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত তোমালোকে এইটো যে কলেজত এপ্লাই কৰিব পাৰিবা আৰু ইয়াত কাট অফ মার্কটো দিয়া নাই যে কাট অফ মার্ক তোমালোকে যদি পৰৱৰ্তী ভিডিঅটো চাই যে কাট অফ মার্ক স্কোৰটো মানে লৈ ভিডিঅটো তোমালোকে যদি চাই কমেন্ট কৰিব ইয়াৰ পিছতে মই তোমালোকে সেই ভিডিঅটো দি দিম যে দেখা হ'ব আগত যে নতুন এটা ভিডিঅ যে থ্যাংক ইউ সো মাচ